বন্ধুসকল, আজি আমি আকৌ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টো আমি আজি ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো হাউ টু ইম্প্ৰুভ কমিউনিকেশ্যনক আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিম। কমিউনিকেশ্যন মানে যোগাযোগ। আমি কোনোবা এজন ব্যক্তিৰ লগত কথা পাতোতে আমি কেনেকৈ তেওঁৰ লগত ভালদৰে আমি কথা পাতিব পাৰিম, যোগাযোগ ব্যৱস্থাটো আমি ভালদৰে কেনেকৈ মিলাই আমি তেওঁৰ লগত আগবাঢ়ি তেওঁৰ লগত ধুনীয়াকৈ কথা পাতি আগলৈ যাব পাৰিম, সেই কথাটো আমি পাতিবলৈ আলোচনা কৰিব আহিছো। গতিকে অলপ ষ্টাৰ্ট কৰো। কথা হ'ল কি, প্ৰথমতে আমি যেতিয়া মানুহ এজনৰ লগত কথা পাতো বা চাওঁ বা কথা পতা ষ্টাৰ্ট কৰো, তেতিয়া আমি সদায় কি কৰিব লাগে, নিজে প্ৰেজেন্স অফ মাইণ্ড ইউজ কৰিব লাগে। মানে আমি প্ৰেজেন্টত আমি এতিয়া এই সময়খনত আমি প্ৰথমতে চাই ল'ব লাগে যে কোনে কি কৰি আছে, আৰু কোনোবা এজন ব্যক্তিয়ে যদি আমাৰ সন্মুখত যদি কথা পাতি আছে বা আমাক কথা কৈ আছে, তেতিয়াহ'লে আমি তেওঁৰ কথাখিনি আমি শুনিব লাগে। শুনি পেলাই বুজি পেলাই এই বুজাৰ পিছত তেওঁ কি কৈছে আমি তাত কথা ক'ব লাগিব নেলাগে, ৰিপ্লাই দিব লাগিব নে নেলাগে, সেই কথাটো আমি চিন্তা কৰি পেলাই আমি কেনেকৈ সমাধান কৰিব পাৰিম, তেওঁৰ প্ৰব্লেমটো তেওঁ যিটো বিচাৰিছে সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰিম, সেই কথাটো আমি চিন্তা কৰিব লাগে। তাৰপিছত আমি তেওঁৰ অনুভৱটো পৰিস্থিতিটো বুজি মেলি আমি কথাখিনি ৰিপ্লাই কৰিব লাগে। সেইটো হ'ল কমিউনিকেশ্যন। সেইটো হ'ল আমি তেতিয়া আমাৰ যোগাযোগৰ ব্যৱস্থাটো বজি থাকিব বা গঢ় লৈ উঠিব। যদি আমি এনেকুৱা যদি কৰোঁ, এক্সাম্পল ফৰ মই এজন দোকানী, তেওঁ এজন দোকানী, ধৰক বহুত দিনৰ আগতে তেওঁৰ পৰা মই বস্তু এটা আনিলো আৰু হঠাৎ আজি মই কল কৰিলো যে তেওঁ আগতেই মোক কৈ থৈছিল যে আৰু তাৰ লগত যিখিনি পাৰ্ট আছে পিছত আপুনি লৈ যাব। যেতিয়া পাৰ্টখিনি নিদিয়াৰ কাৰণে মই ফোন কৰিলো যে ছাৰ আপুনি ইমান দিনলৈকে মোক পাৰ্টখিনি দিয়া নাই, গতিকে মই ইমান ভাল পোৱা নাই মই আপোনাৰ হেৰিয়ত। তেতিয়া মানে মই কিন্তু তেওঁ বস্তুটো বেয়া বুলি ক'ব বিচৰা নাই, কিন্তু তেওঁৰ প্ৰডাক্টটো ভাল, ধুনীয়া প্ৰডাক্ট, কিন্তু মই আনকো দিব লাগে, মই চবকে কৈ থৈ দিয়া আছে যে মই এইখিনি বস্তুটো আহিলে মই দিম আপোনাক। গতিকে এক্সাম্পল ফৰ তেওঁ কি কৰিছে, মই যেতিয়া তেনেকে কৰো, তেতিয়া তেওঁ ভাবিলে কি মই তেওঁ মানে মোৰ কথাখিনি প্ৰথম নুশুনিলে বা আমাৰ কথাখিনি প্ৰথম নুশুনিলে। তাৰপিছত কি হ'ল, তেওঁ সেই কথাখিনি নুশুনাৰ বাবদ তেওঁ কি কৰিলে, মাজতে কথা ক'বলৈ ষ্টাৰ্ট কৰি দিলে যে মই আপোনাক ইমান ভাল প্ৰডাক্টটো দিছিলোঁ, ইমান এটা বেষ্ট হয়, সেইটো চবচে আমাৰ দোকানৰ চবতকে ভাল প্ৰডাক্ট, কেনেকে আপুনি এইটো বেয়া বুলি ক'ব পাৰে, বা এনেকুৱা এক্সেট্ৰা কথাবোৰ তেওঁ ক'বলৈ ধৰিলে। কিন্তু মই তেওঁৰ প্ৰডাক্টটো বেয়া বুলি ক'ব বিচৰা নাছিলো। তেওঁ সেই যে মোক দিম বুলি কৈছিলে পাৰ্ট, এক্সট্ৰাকে যিকেইটা পাৰ্ট আছিলে সেই পাৰ্টকেইটা কথাহে মই কৈছিলো, কিন্তু তেওঁ প্ৰেজেন্স অফ মাইণ্ড ইউজ কৰিব নেজানিলে। তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হয়, আমাৰ কমিউনিকেশ্যনটো বেয়া হৈ যায়, খেলি মেলি হৈ যায়। আমি যেতিয়া কল কৰিছিলো, সেই কল কৰা সময়ত যিখিনি কথা মই কৈছিলো তেওঁ বেলেগ এইখিনি কথা ক'বলৈ ষ্টাৰ্ট কৰিলে। তেতিয়া কি হয়, আমাৰ কমিউনিকেশ্যনটো কথা পতাৰ চিষ্টেমত নাথাকে বা নহয়। সেইটো কথা আমি সদায় ধ্যান দিব লাগে বন্ধুসকল। কথা পাতোতে আমি সদায় চিন্তা কৰিব লাগে যে তেওঁ কি কৈ আছে, আমি শুনিব লাগে, শুনি পেলাই বুজিব লাগে, বুজি পেলাই জানি পেলাই তাৰপিছত ৰিপ্লাই কৰিব লাগে। হিয়াৰিং আৰু লিচেন। মানুহ এজনে কথা কৈ থাকোতে আমি শুনিব লাগে, শুনাটো হিয়াৰিং, আৰু লিচেনটো মানে আমি শুনি বুজি লগতে কৰিও থকা, সেইটোকে কয় লিচেন। আমি লিচেন কৰিব লাগে, আমি অকল শুনি এৰি দিব নালাগে, আমি লিচেন কৰিব লাগে। লিচেন মানে দুইটা একেলগতে কৰি মেলি বুজি পৰিস্থিতি চাই মেলি কথাটো চল্ভ কৰাটোকে লিচেন বুলি কোৱা হয়। গতিকে কোনোবা এজন মানুহৰ ব্যক্তিয়ে যেতিয়া আমাক কথা কৈ পাওঁ, আমি প্ৰথমতে চাইলেণ্ট হ'ব লাগে, মনেকে থাকিব লাগে।
আমি তেতিয়াহে বুজি পাম, তেতিয়াহে আমি কমিউনিকেশ্যনটো তেওঁৰ লগত আমাৰ কমিউনিকেশ্যনটো ভাল হ'ব। গতিকে এই কথাটো আমি লক্ষ্য ৰাখি পেলাই আগলৈ যাব লাগে, তেতিয়া ভাল। যদি এই কলাটো, কথা কোৱা এটা কলা হয়, এই কলাটো আমাৰ কি হয়, আমি কথা কোৱা কলাটো শিকিবলৈ বহুত টাইম লাগিব, কিন্তু ই এক বহুত সুন্দৰ এটা কলা হয়, বহুত সুন্দৰ। মানে ইয়াক আমাৰ বহুত ধুনীয়া এটা বস্তু, মানে ইমানেই এইটো মানে শিকিব লাগে, আমি যিমান শিকিম সিমানেই আমাৰ মানে ভাল। গতিকে আমি তাৰপিছত আমি কি কৰিব লাগিব, নেক্সট আমাৰ কি হ'ব, কোনোবা ব্যক্তিৰ লগত আমি যেতিয়া কথা পাতো তেতিয়া আমি কি কৰিব লাগিব, চকুৱে চাই কথা পাতিব লাগিব। আমি যেতিয়াই কথা পাতো আমি ইফালে সিফালে নেচাই, চকুৱে চাই মেলি আমি ধুনীয়াকে তেওঁৰ লগত কথা পাতিব লাগিব। সেইটো এটা আমাৰ কি প্লাছ পইণ্ট। যেতিয়া আমি কোনোবা এজন ব্যক্তিৰ লগত চকুৱে চাই পেলাই কথা পাতিম, তেতিয়া কি হ'ব, সেই ব্যক্তিজনে আমাৰ লগত কথা পাতিবলৈ কমফৰ্টেবল ফিল কৰিব। তেওঁ যেনেকে বিচাৰে আমাৰ লগত তেনেকে আনন্দ কৰিব পাৰিব, বা যেনেকে বিচাৰে তেওঁ তেনেকে কথাখিনি খুলি ক'ব পাৰিব। সেইটো কৰিলে মানে কি হ'ব, তেতিয়া আমাৰ প্ৰেজেন্স অফ মাইণ্ড ইউজ কৰা হ'ব। তাৰ উপৰিও তেওঁ ভাল পাব যে কথাখিনি কৈ থাকোঁতে আমি শুনি পেলাই মনেকে শুনি থাকিম, শলাগ লৈ থাকিম আৰু তেওঁক ছাপোৰ্ট কৰি থাকিম। তেতিয়া কি হ'ব, তেওঁ কথাখিনি কৈ ভাল পাব, আৰু কথাখিনি কৈ ভাল পালে তেতিয়া আমাৰ মাজত এটা ভাল এটা কমিউনিকেশ্যন গঢ়ি উঠিব। যোগাযোগৰ ব্যৱস্থাটো আমাৰ সদায় ভাল হৈ থাকিব। সেইকাৰণে আমি সদায় সেই চকুৱে থৈ প্ৰথম আমি আই কণ্টেক্টটো কৰিব লাগে। আই কণ্টেক্টটো থাকিলে আমাৰ ইজনে সিজনৰ লগত আদান প্ৰদান কথাবিলাক শ্বেয়াৰ কৰাত সুবিধা হয়। তাৰপিছত আমাৰ আহিলে কি, আমি যেতিয়া কথা কৈ থাকিম ক'ৰবাত মঞ্চত বা ক'ৰবাত মানুহ এজনৰ লগত বা ক'ৰবাত সভাত বা ক'ৰবাত ডাঙৰ মিটিঙত, এজন পলিটিকেল লিডাৰে এজন স্পীকাৰ, পাব্লিক স্পীকাৰ, তেওঁলোকে আমাক যদি কথা কৈ থাকে, তেওঁলোকৰ কি হয়, চকু দিবলগীয়া কথাখিনি হ'ল, যিজনে কৈ থাকিব সেইজন বক্তাজনৰ লক্ষ্য কৰিবলগীয়া কথাখিনি হ'ল আমাৰ প্ৰথমতে আমাৰ বডি লেংগুৱেজ, আমি ক'লৈ চাই আছো, আমাৰ ড্ৰেছিং কেনেকুৱা, আমাৰ কথা কোৱা ব্যৱহাৰ কেনেকুৱা, আমাৰ টিউন কেনেকুৱা, আমাৰ ভইচ কেনেকুৱা, কিদৰে আমি কথা কৈছো। আমি বডি লেংগুৱেজটো কোনোবা এনেকুৱা হয় কেতিয়াবা দেখিবলৈ পোৱা যায়, ক'ৰবাত ধৰক আপুনি চাওক, যেতিয়া কোনোবাই কথা এটা কৈ থাকে তেতিয়া কি হয়, কথাটো কৈ থাকোতে তেওঁ ভৰি হাতবোৰ ক'বালে গৈ থাকে আৰু চকুটো ক'বালে গৈ থাকে, আৰু কথাবিলাক কওঁতে কিবা ভইচ বিলাক বৰ ভাল নহয়, যাহ তাহ ষ্টাইলত ডাঙৰকে সৰুকে যেতিয়া যি ষ্টাইলত মন যায় তেনেকে কৰে। তেনেকুৱা কৰিলে কি হয়, আমি শুনা সকলৰ আমাৰ মন নাযাব শুনিবলৈ, আমাৰ ইণ্টাৰেষ্টিং নহ'ব, আমি গুৰুত্ব দিব নোৱাৰিম সেইটো কথাত। গতিকে সেই কথাটোৰ কাৰণে আমি কি কৰিব লাগে, সদায় বডি লেংগুৱেজটো আমি পাৱাৰ অফ বডি লেংগুৱেজৰ পাৱাৰ অফ পজিশ্যনত আমি যিটো নেকি আছে সেই পজিশ্যনত আমি থাকিব লাগে। সেই পজিশ্যনটো হ'ল কি, প্ৰথম কথা হ'ল সেই পাৱাৰ অফ পজিশ্যনটো হ'ল আমি যিকোনো এডোখৰ জেগাত থিয় হৈ ধুনীয়াকে আমি বিতংকৈ কথাখিনি কৈ পেলাই বুজাই দিব লাগে। সেইটোহে হ'ল পাৱাৰ অফ পজিশ্যন। আমাৰ বডি পাৱাৰ অফ পজিশ্যন, বডিৰ লগত আমাৰ বহুত কথা জড়িত হৈ থাকে। বডি লেংগুৱেজটো আমাৰ বহুত ইম্পৰ্টেঞ্চ দিয়ে কথা কৈ থাকোঁতে, বা কোনোবা এজন ব্যক্তিৰ লগত আমি যেতিয়া ইণ্ডিভিজুৱেলি যেতিয়া ফিজিকেলি আমি যেতিয়া ডাইৰেক্টলি যেতিয়া লগ কৰিব যাওঁ বা ইভেন্টত কথা ক'ব যাওঁ, তেতিয়া আমাৰ কি হয়, কি লাগে, আমাৰ এই বডি লেংগুৱেজটো বহুত গুৰুত্বপূৰ্ণ দিয়ে। গতিকে সেইবোৰ কথা আমি জানি ল'ব লাগে, তেতিয়া আমি ক'ৰবাত কেতিয়াবা স্পীচ এটা দিব পৰা সুবিধা এটা থাকে। গতিকে আপুনি কোনোবা এজন ডাঙৰ ব্যক্তিয়ে কৈছিল বা এজন
কোনে কৈছিল সেইটো মই একচুৱেলি নাজানো, কিন্তু আমাৰ 7% শব্দ উচ্চাৰণ শব্দবিলাক আমি কেনেকৈ কৈছো সেই কথাটো বহুত মানে ধ্যান দিয়া হয় বা গুৰুত্ব দিয়া হয়। আৰু 38% আমাৰ বা যেতিয়া আমি কথা কওঁ তেতিয়া আমাৰ কি হয়, আমাৰ ভয়েছৰ ওপৰত ডিপেণ্ড কৰে, টিউনৰ ওপৰত ডিপেণ্ড কৰে। আৰু আমাৰ 55% প্ৰায় 55% আমাৰ শতাংশ আমাৰ কি হয়, বডি লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰে। গতিকে এইখিনি কথা আমি জানিব লাগিব, তেতিয়া আমি এটা ভাল কমিউনিকেশ্যন যোগাযোগ কৰিব পাৰিম। তাৰপিছত আমি ধ্যান দিবলগীয়া কথাটো হ'ল, যেতিয়া আমি এজন ব্যক্তিৰ লগত কথা পাতি থাকিম তেতিয়া আমাৰ ডিষ্ট্ৰাকশ্যন, যিবিলাক আমাৰ আমনি কৰিব পৰা, যিখিনি আমি অশান্তি হ'ব নেকি, আমি ডিষ্টাৰ্ব পাম নেকি, যিখিনি আমি কথা ক'বলৈ বা পাতিবলৈ আলোচনা কৰিবলৈ, যিকোনো আমি গাঁৱৰ গোটৰ মিটিং এটাই হওক, মিটিং এখনেই হওক বা কিবা ডাঙৰ সভাতেই হওক, যিকোনো ক্ষেত্ৰত আমি যেতিয়া কথা পাতিম, গুৰুত্বপূৰ্ণ কথা পাতিবলৈ হ'লে, যিকোনো আলোচনাত বহিবলৈ হ'লে আমাৰ ডিষ্টাৰ্বেঞ্চবিলাক থাকিব লাগিব। গতিকে আমি যেতিয়া ইভেন্ট এখনলৈ যাম বা ক'ৰবাত মিটিং এখনলৈ যাম, যেতিয়া যি মানে আমাক মাতিব, ইনভাইট কৰিব, তেতিয়া আমি সদায় তাত গৈ পেলাই কি কৰিব লাগিব, আমি টিভি, মোবাইল ইয়াৰ বাহিৰৰ চাউণ্ড, যিকোনো ডিষ্ট্ৰাকশ্যনৰ পৰা আমি যিবিলাক ডিষ্টাৰ্বিং হ'ব পাৰে সেই বস্তুখিনিৰ পৰা আমি সেই সময়খিনিত আমি আঁতৰি থাকিব লাগিব। আৰু ৰিংটনটো কেতিয়াও লাউড কৰি পেলাই আমি কেতিয়াও থ'ব নালাগে মোবাইলৰ সেই কথা বতৰা অৱস্থাত সেই সময়ত। আৰু আমি প্ৰথমতে গৈ সেই যিখিনি যিসকল কমিটি বা যিসকল দৰ্শক আছে তেওঁলোকৰ আগত আমি জানি শুনি প্ৰথমতে মোবাইলটো বা আমি বস্তুখিনি আমি ডিষ্টাৰ্বেঞ্চবিলাকৰ পৰা আমি আঁতৰাই ল'ব লাগে বা আঁতৰি থাকিব লাগে। যেনে ধৰক মোবাইলটো আমি নিজে গৈ পেলাই তেওঁলোকক দেখাকৈ আমি বস্তুটো অফ কৰি ল'ব লাগে বা চাইলেণ্ট কৰি পেলাই চাইডত থৈ ল'ব লাগে। তেতিয়া কি হয়, তেওঁলোকে জানিব যে হয় এই কথাটো কৰিলে মানে ভাল হ'ব। আপোনাক দেখি পেলাই তেতিয়া বহুজনে সেই কামটো কৰিব, তেতিয়া গম পাব যে হয় এইজনৰ লগত আমি কেনেদৰে চলিব লাগিব, কেনেদৰে আমি থাকিব লাগিব, সেই কথাটো আমি তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিবলৈ আমি সুবিধা পাম বা কেনেকে কৰিব লাগিব সেই কথাটো আমি তেওঁলোককো ক'ব পৰা এটা আকৃতি কোৱা ইনডাইৰেক্টলি আমি কোৱা হয় মানে। গতিকে আমি যেতিয়া আমি কেতিয়াবা এনেকুৱা হয়, আমি কথা পাতি থাকোঁতেও আমি কেতিয়াবা আমাক কাৰোবাৰ ফোন আহোঁতে আমাৰ কি হয়, তেওঁ ফোনটো ৰিচিভ কৰি কথা বতৰা পাতিবলৈ ধৰে। তেতিয়া কথা বতৰা যেতিয়া তেওঁ পাতে, তেতিয়া সেই সময়খিনিত আমি যেতিয়া আলোচনা কৰি আছিলোঁ, ঘপককে তেওঁৰ মাজতে উঠি পেলাই যেতিয়া কথা পতাৰ ষ্টাৰ্ট কৰিলে, তেতিয়া কি হয়, আমাৰ সেই পৰিৱেশটো, সময়খিনি, আলোচনা কৰা কথাখিনি, সেই ৰুমটোত সোমাই থকা, মিটিঙত সোমাই থকা মানুহখিনি আমনি হয় আৰু সময়খিনি নষ্ট হয়, পৰিৱেশটো বেয়া হয়, পৰিৱেশটো বিনষ্ট হৈ পেলাই সকলো মানে যোগাযোগৰ ব্যৱস্থাটো নষ্ট কৰি পেলাই। গতিকে সেইবোৰ বস্তু আমি ধ্যান দিব লাগে। সেই ইভেন্টত থাকোঁতে, সেই ইভেন্টত হয়তো বহুত ডাঙৰ মানুহ থাকিব, বহুত VIP মানুহ থাকিব পাৰে। গতিকে আমি তেওঁক কেতিয়াও আমি ডাঙৰকে ক'ব নালাগে, ৰূপলি যে তেওঁক কথা পাতিব নালাগে। আমি তেওঁক ৰিকুৱেষ্ট কৰিব লাগে, ছাৰ আপুনি প্লিজ আপুনি ভালকে কথা বতৰা পাতি লওক, আপুনি উঠাই লওক ফোনটো, কথা বতৰা পাতি লওক, মই 5 মিনিট ৰৈ দিম আপোনাৰ কাৰণে, তাৰপিছত ষ্টাৰ্ট কৰিম। যদি আমি তেনেকে নকৈ, আমি যদি আপুনি ফোনটো এতিয়া ৰিচিভ কৰিব নালাগে, কিয় ৰিচিভ কৰিব লাগে, এতিয়া খঙত যদি আপুনি এনেকুৱা ষ্টাইল ব্যৱহাৰটো কৰে, তেতিয়া কি হ'ব, আমি কেতিয়াও এজন কমিউনিকেটাৰ হ'ব নোৱাৰিম। আমি কেতিয়াও ৰুডলি যদি আমি ব্যৱহাৰ কৰোঁ, আমি কেতিয়াও এজন ভাল বক্তা বা ভালকে কাৰোবাৰ লগত কথা বতৰা পাতিব নোৱাৰিম। গতিকে এইবিলাক কথা আমি ধ্যান দিব লাগে। আমি সাদৰেৰে, মৰমেৰে, সুৱলাকে, ধুনীয়াকে কথাখিনি তেওঁক অনুৰোধ কৰি পেলাই জনাব লাগে যে আপুনি পাতি লওক। হয়তো তেওঁ কলটো ইম্পৰ্টেণ্টো হ'ব পাৰে, তেওঁ বহুত প্ৰব্লেমতো থাকিব পাৰে বা তেওঁ ইমাৰ্জেঞ্চিও হ'ব পাৰে। গতিকে সেই কথাটো আমি ৰিকুৱেষ্ট কৰি ক'ব লাগে। তেতিয়া তেনে কৰিলে আমাৰ কি হ'ব, তেওঁৰ প্ৰতি আমাৰ মৰম চেনেহ বা আমাৰ সন্মান আৰু অলপ বাঢ়িব। গতিকে মানুহজনে অনুভৱ কৰিব যে হয়, মানুহজন কথাখিনি ভাবিবলগীয়া কথা হৈছে, থেংক ইউ, মনত তেওঁ ভাবিব। তাৰপিছতো ইমানখিনি আমি কোৱাৰ পিছত যদি তেওঁ ফোনটো বাৰে বাৰে আহি থাকে, তেতিয়াহ'লে
তেওঁ নিজে অনুভৱ কৰিব, তেওঁ নিজে অনুভৱ কৰিব পাৰে এইটো কথাটো বেয়া হৈছে আৰু লাজ পাব, নিজে দোষী হ'ব, যেতিয়া কথাটো বুজি পাব। গতিকে সেনেকে আমি মানুহৰ লগত পলাইটলি সদায় শুৱলাকৈ কথাবিলাক ক'ব লাগে। তাৰপিছতে আমি আকৌ লক্ষ্য কৰিবলগীয়া কথা হয়, তেতিয়া আমি এনেকে ব্যৱহাৰ কৰিলে আমাৰ কি হয়, আমি যোগাযোগৰ ক্ষেত্ৰত আমি সদায় ভাল হৈ থাকিব পাৰিম। তাৰপিছতে কি হয়, কমিউনিকেশ্যনটো আমাৰ তেতিয়া ইম্প্ৰুভ কৰিবলৈ আমাৰ সহজ হয়। তাৰপিছত আমি আকৌ ধ্যান দিবলগীয়া কথাটো হ'ল, আমি কোনোবা কেতিয়াবা এনেকুৱা হয়, কিছুমান মানুহে কমিউনিকেশ্যনৰ ক্ষেত্ৰত, যোগাযোগৰ ক্ষেত্ৰত কিছুমান মানুহে সৰু সৰু কথা কিছুমান নিজৰ প্ৰাইভেটলি, নিজেই ব্যক্তিগতকে ভাবি পেলাই কিছুমান কথা পটকে কৈ দিয়ে। যেনে ধৰক, ডাঙৰ মানুহজনক সৰু মানুহজনে পটকে কৈ দিয়ে যে আপুনি ইমান আজি দেৰিকে আহিলে, এক্সাম্পল আপুনি ইমান জনা মানুহ বা ইমান ডিচিপ্লিন থকা মানুহ হৈ পেলাই আপুনি কিয় এইটো ভুল কৰিলে, বা আপুনি কেনেকৈ আজি এই মিটিঙলৈ আপোনাৰ দেৰি হ'ল অহা, সেই কথাটো যদি তেনেকুৱা ষ্টাইলত যদি কৈ দিয়ে, তেতিয়া কি হয়, তেতিয়া আপুনি তেওঁৰ লগত মই আহিব পাৰো নাহো, মই কেনেকে আহিছো, কি কথা মই কেনেকে দেৰি কৰিছে, সেইটো কথা মই তোমাক ক'বলগীয়া কথা নহয়। এনেকে যদি আমি কৈ দিম, তেতিয়া কি হ'ব, আমি কেতিয়াও এজন ভাল কমিউনিকেটাৰ হ'ব নোৱাৰিম। আমি এজন ভাল যোগাযোগৰ ব্যৱস্থাটো গঢ়ি ল'ব তেওঁ নোৱাৰিম। যদি তেওঁ তেনেকে ব্যক্তিগতকে কথাটো কয়, তেতিয়া আমি ক'ব লাগিব যে সৰু সৰু কথাবোৰ যদি আমি তেতিয়া আমি তেওঁক ক'ব লাগিব, বুজাই ক'ব লাগিব যে এনেকুৱা কথা, যদি ক'ব লাগে ধুনীয়াকে কথাটো কৈ পেলাই তেওঁক জনাব লাগিব যে এনেকে হৈছিলে, এনেকুৱা সেইকাৰণে মোৰ জীৱনৰ লগত কি চলি আছে, মই কি কৰি আছো, মই কেনেকে আহিছো, সেই কথাখিনি ক'ব লাগে যে এনেকুৱা কথা, সেইবাবে মোৰ আজি প্ৰব্লেম হ'ল, ঘৰত এনেকুৱা অৱস্থা, গতিকে মই সেইকাৰণে আজি আহিব নোৱাৰিলো। যদি তেনেকে নকয়, যদি আমি ডাঙৰ কৈ দিওঁ, তেতিয়া আমাৰ এই পৰিৱেশটো আমাৰ বেয়া হৈ যাব আৰু আমি কেতিয়াও কমিউনিকেশ্যনটো গঢ় দিব নোৱাৰিম। গতিকে আমি সদায় শুৱলাকে ধুনীয়াকে ভাল শব্দ ব্যৱহাৰ কৰি, ভালদৰে ঠাণ্ডাকে মগজটো ধৈৰ্য ধৰি মেলি ধুনীয়াকে আমি কি কৰিব লাগিব, কথাখিনি তেওঁক জনাব লাগিব। আমি নিগেটিভৰ পৰা, যোনজনে আমাক নিগেটিভলৈ পঠিয়াইছে, সেই নিগেটিভবোৰ আমি পজিটিভলৈ অনাটোৱেই আমাৰ কমিউনিকেশ্যন এটা ভাল কথা বা যোগাযোগৰ এটা ভাল অংগ। তেনে কৰিলে কি হ'ব, আমি যোগাযোগৰ ব্যৱস্থাটো সদায় জীয়াই ৰাখিব পাৰিম। তাৰপিছত আমাৰ কি আহিলে, কেতিয়াবা এনেকুৱা হয় আৰু পটকে কিছুমান মানুহে কৈ দিয়ে যে আপুনি এই ভুলটো কেনেকে কৰিব পাৰে, আপুনি ইমান গুণী জ্ঞান বা জানি শুনি আপুনি কেনেকে ভুলটো কৰিব পাৰে, ৰাস্তাত ক'ৰবাত কেতিয়াবা য'তে হ'লো কি কয়, তেনেকে ক'লে মানে আমি কি ক'ব লাগিব, আমি ক'ব লাগিব যে ছাৰ মোৰ ভুল হ'ল, হয়, একচেপ্ট কৰিব লাগিব। তেওঁ যদি লগে লগে কৈছে, যদিও আপোনাৰ ভুল হৈছে নহৈছে, সেই ৰিজনটো আপুনি পিছত ক'ব যে হয় মোৰ ভুল হ'ল, এতিয়া মই আপোনাক যদি আপুনি শুনিব বিচাৰে, তেতিয়াহ'লে মই আপোনাক এই ৰিজনটোৰ কথা ক'ব বিচাৰো। আপুনি যদি শুনে, তেতিয়াহ'লে মই এই কথাখিনি আপোনাক ক'ব বিচাৰো। গতিকে ঠিক তেনেকে আমি ধুনীয়াকে তেওঁলোকৰ লগত কথাবিলাক কমিউনিকেট কৰিব লাগে। তেতিয়া তেনেকে ক'লে কি হ'ব, আমাৰ সদায় যোগাযোগৰ ব্যৱস্থাখিনি আমাৰ থাকিব। গতিকে আমি সদায় মাষ্টি হ'ব লাগিব, আমি আয়ত্ব কৰিব লাগিব, কথাবোৰ কওঁতে জানিব লাগিব যে তেওঁ প্ৰথম আমাক কি ক'লে, শুনি মেলি আমি চাই মেলি পৰিস্থিতিটো বুজি মেলি ভাবি কথাখিনি তেওঁ যিখিনি কৈ আছিলে, সেই কথাখিনি আমি ফিল কৰিব লাগিব, মনত ফিল কৰি মেলি আমি তাৰপিছত আমি তেওঁক ৰিপ্লাই দিব লাগিব। তেতিয়া কি হ'ব, আমাৰ কমিউনিকেশ্যনটো সদায় জীয়াই থাকিব। এতিয়া আজি মই চোৱা মতে, মই দেখা মতে, জনা মতে, এই আমি কমিউনিকেশ্যনৰ দ্বাৰা আমাৰ এটা ভাল জীৱন আমি গঢ়ি তুলিব পাৰিম বুলি আমি আশা কৰো, আৰু বহুতে কৰিও গৈছে। আমাৰ শব্দৰ লগত আমি খেলিব পাৰিব লাগিব। শব্দবিলাক বহুত ইম্পৰ্টেণ্ট। পৃথিৱীত শব্দৰ সমান আৰু ডাঙৰ বস্তু নাই বুলি মই ভাবো, আৰু এই শব্দবিলাকৰ লগত ডাঙৰ ডাঙৰ মানুহবিলাকে আগতে খেলি গৈছে। যেনেকে ধৰক আপোনাৰ লিডাৰবিলাক, মহাত্মা গান্ধী,
মহাত্মা গান্ধীৰ দিনত ছ'চিয়েল মিডিয়া নাছিলে যদিও তেওঁলোকে শব্দৰ লগত খেলিব পাৰিছিলে। তেওঁলোকে শব্দ ইমান ধুনীয়াকে ব্যৱহাৰ কৰিছিলে, ইমান ধুনীয়াকে গান শব্দৰ লগত তেওঁলোকে মিলি আছিলে। সেই শব্দৰ কাৰণে, সেই ভাষণৰ কাৰণে তেওঁলোকৰ লাখ লাখ মানুহ মহাত্মা গান্ধীৰ লগত আছিলে। সুভাষ চন্দ্ৰ বসু তেওঁলোকৰ লগতো তেনেকে আছিলে। তেওঁ শব্দবিলাক তেওঁলোকে ভালকে ব্যৱহাৰ কৰিছিলে। শব্দবিলাক আমি এনেকুৱা হয় কেতিয়াবা, তুমি আমাক তেজ দিয়া সুভাষ চন্দ্ৰ বসু, আমি তোমাক আজাদী দিম। তুমি আমাক তেজ দিয়া, আমি তোমাক আজাদী দিম। শব্দ কোৱা আৰু শুনাৰ বুজা বহুত পাৰ্থক্য আছে। আমি বুজি ল'ব লাগিব কোনে কোনটো ভাগত কেনেকে কথাবিলাক কৈছে, কোনটো পৰিস্থিতিত পৰি কেনেকৈ এই কথাখিনি আমি জানি লৈ পেলাই আমি তাৰ ৰিয়েকশ্যন ৰিপ্লাই হ'ব লাগে। আমি যদি সেই তুমি তেজ দিয়া আমি তোমাক আজাদী দিম সেই কথাটো যদি আমি এনেকে কওঁ, হ'ব জানো? নহ'ব কেতিয়াও। যিটো শব্দ যেনেকে আমি ব্যৱহাৰ কৰিব লাগিব সেইটো সেনেকে য'ত যেনেকে মানে কৰিব লাগে বা থাকিব লাগে, তাত যেনেকে এই চিটুৱেশ্যনটো চাই মেলিহে আমাৰ কিছুমান কথা আহি পৰে। গতিকে এইখিনি আছে আজি কমিউনিকেশ্যনৰ বিষয়ে ক'বলগীয়া কথা। বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো নামতে সামৰণি মাৰিছোঁ। নমস্কাৰ।